লকডাউন সহযোগ কৰিছে মুথুত ফাইনেন্স গোল্ড লোন ইজ গুড आरु एक्सपर्ट डिशवॉश बार जले मसालों और हल्दी का दाग का स्पेशलिस्ट प्रो ईज को एक्सेल की सुरक्षा रेगुलर के प्राइस में। ফোন কৰিছা যে কি হল? ফোন নকৰি কি কৰিব লাগিছিল? নহয় মানে তোমাৰ নিচিনা মানুহ মই দেখা নাই দেই। আৰে কি কৰিলো মই কেনেকৈ আছো কি কৰি আছো কিবা এটা খবৰ কৰিব লাগিছিল নে? তোমাৰ কথাকে ভাবি আছিলো। সেই কাৰণে ঘনাই ঘনাই মোৰ খবৰ কৰি আছা ন? আচলতে তোমাৰ কথা ভাবি থাকোতে কেনেকৈ টোপনি আহিলে ক'বই নোৱাৰিলো। কোৱা কি কৰি আছা? ভালে? মোৰ অৱস্থাটো দেখি তোমাৰ খুব ফূৰ্তি লাগিছে ন? আৰে মোৰো তোমাৰ দৰে অৱস্থা। ফূৰ্তি কৰিবলৈ সময়নো ক'ত পাইছো? তোমাৰ কি হৈছে মই নাজানো। মই কিন্তু এতিয়া ভোকত মৰি যাম। মই এবাৰহে মৰিলো। কি? ইমান ৰিক্স লৈ তোমাক ঘৰ আনি পোৱালোহি। এতিয়া যদি ঘৰৰ ভিতৰত সোমাই থাকোতে মৰিব লগা হয় মোৰ কম বদনাম হ'বনে? তুমি ধেমালি কৰি আছা? তুমি তাৰমানে এতিয়াও মোৰ কথা একো ভাবা নাই? মেঘা চোৱা মেঘা, যোৱা কেইদিনত তুমিও বহুত কষ্ট পাইছা আৰু ময়ো। সঁচা কথা, কোৱাৰেণ্টাইন কেম্পত আমাৰ কোনো অসুবিধা হোৱা নাছিল। ঘৰলৈ আহিবলৈ আমাৰ মনবোৰে উথপ থপ লগাই আছিল। কোনো অসুবিধা নোহোৱাকৈ তোমাক ঘৰ আনি পোৱালোহি। ভবা নাছিলোঁ কেতিয়াও ঘৰলৈ আহি আমি এনেকৈ জেলত বন্দী হোৱাৰ দৰে বন্দী হৈ থাকিব লাগিব। চিনাকি ঘৰখন আজি মোৰ বাবে অচিনাকি ঘৰৰ দৰে হৈ পৰিছে। আৰু প্ৰথমবাৰৰ বাবে তোমাক মোৰ ঘৰলৈ আনি এটা অচিনাকি পৰিৱেশত ৰাখিবলগীয়া হোৱা কথাটো মই কিমান কষ্ট পাইছোঁ সেই কথা মুখেৰে ক'ব লাগিব বুলি মই নাভাবোঁ। কিন্তু তুমি চাগে বুজি পাইছা। এই সকলোবোৰ কষ্ট বুলি নাভাবি মই সহজভাৱে ল'বলৈ চেষ্টা কৰিছোঁ, একমাত্ৰ গোটেই সমাজখনৰ কথা চিন্তা কৰি। তুমি মই সুস্থ হৈ থাকিলেহে আন 10জন সুস্থ হৈ থাকিব। তাৰ মাজতে মই তোমাৰ কথাও চিন্তা কৰিব লাগিব, যাতে তুমি কষ্টত থাকিব লগা নহয়। কেনেকৈ এই 7টা দিন সহজভাৱে থাকিব পাৰি মই তাৰেই চিন্তা কৰি আছোঁ। আৰু চিন্তা কৰি এটা সঠিক উত্তৰ উলিয়াবলৈ মোক অলপ সময়ৰ প্ৰয়োজন হ'ব। মই ধৈৰ্য ধৰিছোঁ, তুমিও ধৈৰ্য ধৰা, চব ঠিক হৈ যাব। বৌ, আপোনাৰ কি হোৱাই নাই? মই দেখোন আজৰি হৈ আহিলোৱেই। এই হ'ল আৰু। বাৰান্দাখন মুচোতে আপোনাৰ ইমান সময় লাগেনে? গোটেই ঘৰৰ কামবোৰ দেখোন ময়ে কৰিলো। অকমান খৰখেদা কৰিবলৈ শিককচোন বৌ। বাৰান্দাখন চাফা কৰোঁতে বেছি দেৰি লগা নাই। মেডিকেলৰ পৰা মানুহ কেইজনমান আহিছিলে। কি? ভয় কৰিবলৈ একো নাই। কোনেনো ভয় কৰিছে? মেডিকেলৰ পৰা কিয় মানুহ আহিছে সেইটোহে সুধিছো। সিহঁত আহি পালেহি নাই, ঘৰত কেনেকৈ ৰাখিছোঁ তাকে সুধিবলৈ আহিছে। কোৱাৰেণ্টাইনৰ কাগজ এখনো মাৰি থৈ গৈছে। গা চা বেয়া হ'লে খবৰ দিবলৈ কৈছে। কোৱাৰেণ্টাইনৰ কাগজ মাৰি থৈ গৈছে নেকি? ৰ'বচোন, মই ক'ত মাৰি থৈ গৈছে চাওঁগে। আপুনি যাওক, মই কাপোৰ দি থৈ আহিছোঁ। প্ৰথমবাৰৰ বাবে নতুন কইনাজনী বিয়া কৰাই নিজৰ ঘৰলৈ আনিছোঁ। এতিয়া তাই সিটো ৰুমত, মই এইটো ৰুমত। থাক এতিয়া এনেকৈ। হ'ব লাগিছিলে কি আৰু হ'লগৈ কি? মানে মই চব বুজি পাইছো। এনেকৈ থাকিবলগীয়া হোৱাৰ কাৰণে মোৰ কোনো আপত্তি নাই, কিন্তু এই পেটটোৱে যে নুবুজে। মই কি কৰিম? মোৰ কথা বাৰু বাদেই দিছোঁ, কিন্তু পুতেকৰো যে ভোক লাগিব পাৰে সেই কথাটো বাৰু কেলে মাকে বুজি নাপায়। ভগৱান, কি যে শাহু এগৰাকী পালো নহয়।
অঁ কোৱা মই ভোকত মৰি যাম এতিয়া সোনকালে কিবা এটা খাবলৈ দিব কোৱা না ৰ'বা মামা পেহী কি হলো ইমান কিয় চিঞৰিছ আমাৰ ভোক লাগিছে নহয় কিবা এটা খাবলৈ দিয়া আকৌ ভাত হ'বই খাবি কি কৰি আছানো ইমান দেৰি ইমান সময় লাগে নেকি ৰচোন ঘৰটো চেনিটাইজ কৰি হৈছেহে ইমান ডাঙৰ ঘৰখন চেনিটাইজ কৰোঁতে হ'বলৈ সময় নালাগে ভাতকেইটা মায়েৰে বনাই আছে খাবি এতিয়া একেবাৰে চেনিটাইজ কৰি ফালিবলৈ আহিছে গোটেই চহৰ চেনিটাইজ কৰি দিব এতিয়া মাথা গৰম হৈ যায় দেই কোৱাৰেণ্টাইন চেণ্টাৰতে ভাল আছিলে এটলিষ্ট সময়মতে খাবলৈতো দিছিলে উফ ৰাম মই মৰি যাম এতিয়া উফ ৰাম মই মৰি যাম এতিয়া কি যে জ্বালা ল'বলৈ এখন ঘৰলৈ আহিলো নহয় কোৱাৰেণ্টাইন চেণ্টাৰতে ভাল আছিলে এটলিষ্ট সময়মতে খাবলৈতো দিছিলে উফ ৰাম মই মৰি যাম এতিয়া অ মামনি ভাত বঢ়া হ'ল ইহঁতক ইয়াতে খাবলৈ দিবানে ৰুমতে এইবোৰত দিব লাগে ক'ত বা কি হয় তাৰ ঠিক নাই ই নিজেতো নুধুৱে মইহে ধুব লাগিব যা খাবিহে
মামনি ভাত বঢ়া হ'ল ইহঁতক ইয়াতে খাবলৈ দিবানে ৰুমতে অঁ ৰুমতে খাব লাগিব মই ভাত লৈ আহিছোঁ ৰ'ব ভাত বাঢ়িলে নেকি আপুনি বাঢ়িলোঁ মই লৈ আহিছোঁ ৰ'ব বৌয়ে মানে এনেকৈ ইহঁতৰ কাৰণে ভাত বাঢ়িছে এই মানুহজনী আৰু দেই একদম কাণ্ড জ্ঞান নাই নিজেতো মৰিবই মোকো মাৰিব পুতেকৰ প্ৰতি মৰমত মৰি যাবগে কিবা কাৰণত যদি বেমাৰটো আহে নিজেতো মৰিবই মোকো মাৰিব মৰম দেখুৱাবলৈ আহে পুতেকৰ প্ৰতি মৰমত একেবাৰে ষ্টিলৰ গ্লাছতে পানী দিয়ে তেওঁ একেবাৰে মানে একো নাই দেই বৌজনীৰ এইবোৰত দিব লাগে ক'ত বা কি হয় তাৰ ঠিক নাই নিজেতো নুধুৱে মইহে ধুব লাগিব যা খাবিহে বৌ বৌ আপুনি বাৰু কি মানুহ বৌ এই সিহঁতক বাৰু এনেকৈ কাঁহী বাতি গ্লাছত ভাত দিয়াৰ কথা ভাবিব লাগেনে নহ'লে মই কিহত দিমনো মই এতিয়া কিহত আনিছোঁ দেখা নাই জানো এই কাঁহী বাতিত দিলে ধুব কোনে আপুনি বা মই ধুব লাগিব আৰু সিহঁতক বেমাৰৰ কাৰণে দুফালে দুটা ৰুমত থৈছোঁ তাৰ অৰ্থডাল কি আছে মানুহক মৰম কৰিব লাগে বুজিছে আৰু বেমাৰক নহয় নাজানিলে মোক সুধি ল'ব বাবু বোৱাৰী কি খুৱাইছে ইহঁত দৰ্জাখন খোলকচোন পেহী খোলকচোন দৰ্জাখন কি হৈছে মেঘা খোলকচোন লকডাউন সহযোগ কৰিলে মুথুত ফাইনেন্স গোল্ড লোন इज गुड आरु एक्सपर्ट डिशवॉश बार जले मसालों और हल्दी का दाग का स्पेशलिस्ट प्रो इज को एक्सेल की सुरक्षा अब रेगुलर के प्राइस में